বিজেপিৰ চকু দিছপুৰত, বিৰোধী ব্যস্ত বাকযুদ্ধত। অখিল গগৈ বনাম বদৰুদ্দিন আজমল। কাৰ কি অভিযোগ, কাৰ কি প্ৰতি অভিযোগ? বিজেপিৰ লক্ষ্য দিছপুৰত হেট্ৰিক কৰা। এই উদ্দেশ্যে ইতিমধ্যে ৰণনীতি সাজু কৰিছে বিজেপিয়ে, নামিছে জোৰদাৰ প্ৰচাৰত। ইয়াৰ বিপৰীতে নিজৰ মাজতেই আক্ৰমণ প্ৰত্যাক্ৰমণত ব্যস্ত হৈ আছে বিৰোধী শিবিৰ। এই পৰ্যন্ত চূড়ান্ত কৰিব পৰা নাই মিত্ৰতা, চূড়ান্ত কৰিব পৰা নাই আসন ভাগ বটোৱাৰা। ইয়াৰ বিপৰীতে ইটো দলে সিটো দলৰ বিৰুদ্ধে নামিছে বোকা ছটিওৱাৰ খেলত। যুঁজৰ আৰম্ভণি কৰিছিল AIDF প্ৰধান বদৰুদ্দিন আজমলে। দেওবাৰে গুৱাহাটীত উপস্থিত হৈয়ে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি ঘোষণা কৰে আজমলে। আজমলৰ দৃষ্টিত কংগ্ৰেছে AIDFক এৰি নিৰ্বাচনৰ সংগী কৰি লোৱা অখিল লুৰিণ পচাকনি। এই মানুহবিলাকৰ ভিত্তি কি আছে? এই অখিল গগৈ কেতিয়াবা ভোট লৈ গতবাৰ যোৱাবাৰ MLA হৈছে, এইবাৰ কি হ'ব এইটো আমি নাজানো। আমি দোয়া কৰিম সি ঠিকই হওক, বাকীতো কোনো বেছি নাই না। খালি পাৰ্টি গণিলেও মানে 1 2 3 4 5 6 ঘৰত যেতিয়া যাব দেখিব আণ্ডা চব পচা। আজমলৰ আক্ৰমণৰ পিছতে ক্ষোভত জ্বলি উঠিল অখিল গগৈ। ৰাজ্য দলৰ সভাপতিগৰাকীয়ে আজমলক বিজেপিৰ এজেণ্ট বুলিও অভিযোগ কৰাতে ক্ষান্ত নাথাকি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত AIDF কংগ্ৰেছত চামিল হওক বুলিও দাবী কৰি আজমলৰ দলটো অস্তিত্বহীন বুলিও প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে। আপুনি AIDF দলটো ভাঙি নাইকিয়া কৰি দিব লাগিব, বিলুপ কৰি দিব লাগিব। আৰু যদি AIDF দলটো ভাঙি বিলুপ কৰি দিবলৈ বেয়া পায়, তেতিয়াহ'লে সেই দলৰ কিছু সংখ্যক মানুহক আপুনি কংগ্ৰেছত ছিট দিয়াকে কংগ্ৰেছৰ লগত চামিল কৰি দিব লাগিব। পিছে অখিলৰ আক্ৰমণৰ পিছতেই এইবাৰ নৰম হ'ল আজমল। আনকি অখিল গগৈৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে দোৱাও কৰিলে আজমলে। তাৰ পৰামৰ্শ দিয়া চবৰ ৰাইট আছে, আমি এইটো নকওঁ অখিল গগৈ মাত্ৰ এজন কংগ্ৰেছৰ লগত মাৰ্চ হৈছে, সেইটো আমি নকওঁ। আমাৰ পাৰ্টি এনেকুৱা নহয়। 18জনলৈকে আমি MLA হৈছোঁ, 3জন MP হৈছোঁ, তাৰপিছতো আমি নকওঁ মানে কংগ্ৰেছৰ লগত মাৰ্চ হ'ব। যদি সি কৈ থাকে তাক ধন্যবাদ জনাইছোঁ, মোৰ পৰামৰ্শ আছে, টাইম আহিলে আমি চিন্তা কৰিম। কিন্তু আজমলে সহজভাৱে ল'লেও অখিল গগৈৰ প্ৰস্তাৱক সহজভাৱে নল'লে আজমলৰ সেনাপতিসকলে। ইজনৰ পিছত সিজন AIDF বিধায়ক উবুৰি খাই পৰিল অখিল গগৈক আক্ৰমণত। আমি তেওঁক ক'ম যে তেওঁ পাৰিলে বিজেপিৰ লগত মাৰ্চ কৰি দিয়ক, ভাল হ'ব। আৰু নহ'লে তেওঁ যদি ভাবে যে নাই আমি সংখ্যালঘুৰ কাৰণে কাম কৰিম, বঞ্চিত মানুহৰ কাৰণে কাম কৰিম, তেতিয়াহ'লে আমাৰ লয়াৰ আছামত মাইনৰিটি কোনোবা এটা সমষ্টি আমি দি দিম, তেওঁ এইফালৰ পৰা ইলেকশ্যন খেলক। তেওঁ তেখেতক পৰামৰ্শ দিম, কংগ্ৰেছৰ লগত থাকি কংগ্ৰেছক ঠগাই লাভ নাই। আপুনি পাৰিলে বিজেপিৰ লগত মাৰ্চ কৰি খোলাখুলিভাৱে অখিল গগৈ বিজেপিৰ হৈ খোলাখুলি কাম কৰক। আমাৰ কিছু চিধা চাধা মানুহ তেখেতৰ জালত যাতে নপৰে। মুঠতে নিৰ্বাচনত বিজেপিক পৰাভূত নহয়, তাৰ আগতেই যেন নিজৰ মাজতে যুঁজত নামিছে বিৰোধী শিবিৰ। সন্দেহ নাই যে বিৰোধীৰ এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ সুযোগ ল'ব বিজেপি শিবিৰে। পিছে এই কথা বিৰোধী শিবিৰে কেতিয়া উপলব্ধি কৰিব, সেয়া সময়েহে নিশ্চিত কৰিব। ৰমেন কলিতা ৰিপৰ্ট, অসম লাইভ 24।